এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি সৰ্বশক্তিমান ইশতত্ব কৃষ্ণদেৱৰ কৃপা ধন্য হৈ পৰম গতি লাভ কৰিব পৰা একমাত্ৰ মাধ্যম কৃষ্ণ ভক্তি। কৃপালু গুৰুজনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ শিক্ষাগুৰুসকলে এই সুন্দৰ আদৰ্শ আশ্ৰয় কৰিছে আৰু আমাকো এই মহান অনুষ্ঠানভাগীৰ অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত কৰিছে আৰু অন্তৰ্ভুক্ত কৰি আমাক এক মহান দায়িত্ব অৰ্পণ কৰিলে যে পদবন্ধে পাঠ আৰু পৰ্যালোচনা। আৰু আজিৰ পৰ্যালোচনাৰ বিষয়বস্তু উত্তম শাস্ত্ৰ মহন্ত পুৰাণ কল্পতৰু পুৰাণৰ সূৰ্য বেদৰ সাৰ বেদান্তৰ সাৰ মহাভাগৱত দ্বাদশ স্কন্ধ। কিন্তু আজিৰ বিষয়বস্তু লোৱা হৈছে সপ্তম স্কন্ধ প্ৰহ্লাদ চৰিত। আপোনাৰ সৰ্বজানতা যেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ কৰি ৰাজসূয় যজ্ঞ কৰিছিল, সেই ৰাজসূয় যজ্ঞত সমস্ত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ উপস্থিত থকাৰ মুহূৰ্তত যুধিষ্ঠিৰ দুবিধাত পৰিছিল যে অনুষ্ঠানভাগীত পূজাৰ অগ্ৰভাগ শ্ৰেষ্ঠতাৰ আসন কাক দিয়া হ'ব। আৰু তেতিয়াই পিতামহ ভীষ্মদেৱৰ আজ্ঞা শিৰোগত কৰি শ্ৰেষ্ঠতাৰ আসন প্ৰদান কৰিলে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী জগতৰ হৰ্তা কৰ্তা সৰ্বশক্তিমান জীৱৰ পিতৃ বসুদেৱৰ ঔৰসজাত মহাসতী দৈৱকীৰ পুত্ৰ শ্ৰীকৃষ্ণ। আৰু তাতেই ক্ষুণ্ণ হৈ দুৰাচাৰী অহংকাৰী শিশুপালে গোৱালৰ বস্ত্ৰচুৰ গোপিনীৰ বস্ত্ৰচুৰ গোৱালৰ ঘৰে ঘৰে লৱণো চুৰ কৰি খোৱা চুৰ কলীয়া কৃষ্ণক কিয়নো শ্ৰেষ্ঠত্বৰ আসন দিব লাগে তাকে লৈ বিদ্বেষ কৰিছে আৰু ভগৱন্ত ঈশ্বৰ কৃষ্ণক যথেষ্টখিনি ককৰ্থনা কৰিছে। আৰু সেই ককৰ্থনাৰ সীমা চেৰাই গৈ যেতিয়া পূৰ্ব কল্পিত সিদ্ধান্ত মৰ্মে 100 সংখ্যা পাৰ হৈছিল সেই গালিৰ সীমা ককৰ্থনাৰ সীমা, তেতিয়াই দুষ্ট দুৰাচাৰী শিশুপালৰ শিৰচ্ছেদ হৈছে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ যি মাৰণাস্ত্ৰ সুদৰ্শন চক্ৰৰ প্ৰহাৰত। কিন্তু তৎসত্বেও সেই দুৰাচাৰী শিশুপালৰ শৰীৰৰ পৰা যি জ্যোতি আত্মাতত্ব ওলায় ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱ পৰমাত্মাত কিন্তু বিলীন হ'ল। আৰু সেই আচৰিত দৃশ্য দৰ্শন পাই ধৰ্মৰাজ যুধিষ্ঠিৰে দেৱঋষি নাৰদক সুধিছে যে দুৰাচাৰী হৈও কিয় শিশুপাল জীৱাত্মা পৰমাত্মা ঈশ্বৰ কৃষ্ণত বিলীন হ'ল। তেতিয়াই দেৱঋষি নাৰদে শিশুপাল দন্তবক্ৰৰ সেই পৌৰাণিক কাহিনী সুন্দৰভাৱে প্ৰকাশ কৰিছে যে যাক তুমি শিশুপাল বুলি দুৰাচাৰী বুলি ভাবিছা সেয়া প্ৰকৃততে সাধাৰণ মনুষ্য নহয়, সেয়া পূৰ্বজন্মত আছিল প্ৰকৃততে বৈকুণ্ঠৰ দুৱৰী জয় আৰু বিজয়। পূৰ্বজন্মত আছিল জয় আৰু বিজয় ব্ৰহ্মাৰ মানস পুত্ৰ 4 সিদ্ধৰ লগত এক অনৈতিক কাৰ্য সম্পাদন কৰাৰ বাবে ভকতৰ
বিৰুদ্ধাচৰণ কৰাৰ বাবে অভিশাপত অভিশাপিত হৈ প্ৰথম জন্ম লাভ কৰিছিল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। আমাৰ উপৰোক্ত বক্তাজনে খুব সুন্দৰভাৱে কথাখিনি আপোনাসৱক অৱগত কৰি থৈ গৈছে। আমি মাত্ৰ আংশিক চুই দিয়া হৈছে যে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰি সিদ্ধই অভিশাপ প্ৰদান কৰিছিল যে তোমালোকে আমাৰ লগত যি নকৰিবলগীয়া আসুৰিক ব্যৱহাৰ কৰিছা, সেইবাবে তোমালোকে অসুৰজনিত মৰ্ত্যলোকত জন্মগ্ৰহণ কৰিব লাগিব। আৰু অভিশাপ দিলে এনেকৈ, কিন্তু আমি সমস্তজনে শাস্ত্ৰসন্মতে দৰ্শন পাওঁ যে যেতিয়া হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ ৰূপে ধৰাধামত জন্মগ্ৰহণ কৰিছিল, তেতিয়া পিতৃ হিচাপে নিৰ্বাচন কৰিছিল কাশ্যপক, যিজন এজন ব্ৰাহ্মণ আছিল। ব্ৰাহ্মণৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল আৰু সেই ব্ৰাহ্মণৰ চাৰিগৰাকী পত্নীৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। আৰু সেই পত্নী কেইগৰাকীয়ে দিতি, অদিতি, কদ্ৰু আৰু বিনতা। সেই চাৰিগৰাকী পত্নীৰে দিতিৰ গৰ্ভত হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ জন্ম হৈছে। এতিয়া এইখিনিতে আমি চিন্তা কৰাটো অতিব দৰকাৰ। বাপজনাই কৈ থৈ গৈছে, আমি মাত্ৰ চুই দিয়াহে হৈছে। এইখিনিতে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। চাৰি সিদ্ধই অভিশাপ দিছিল অসুৰ যোনিত জন্মগ্ৰহণ কৰিব, কিন্তু আমি শাস্ত্ৰসন্মতে দৰ্শন পালোঁ যে পিতৃ ব্ৰাহ্মণ কুলৰ। অৰ্থাৎ আমি চিন্তা কৰিলে উত্তৰ পাম যে ব্ৰাহ্মণৰ ঔৰসত জন্ম হ'লে শাস্ত্ৰই কৈছে নেকি যে সেইটো অসুৰজনী বুলি? নে অভিশাপটো ভুলকৈ দিলে, নে আমি বুজি পোৱাটো ক'ৰবাত ভুল হৈ আছে? প্ৰকৃততে পিতৃ হ'ল ব্ৰাহ্মণ কুলৰ কাশ্যপ, কিন্তু অভিশাপটো দিছিল অসুৰজনী। তাৰমানে গণ্ডগোলটো আছে ক'ত? যে যি সময়ত তেওঁৰ ধৰ্মপত্নীয়ে সন্তান বিচাৰিছিল, সেই সময়টো আচলতে শাস্ত্ৰসন্মতে উপযুক্ত সময় নাছিল। 24 ঘণ্টা এটা দিনত, দিনত 12 ঘণ্টা, ৰাতি 12 ঘণ্টা, তাৰ ভিতৰত দিনত চতুৰ্থ প্ৰহৰ, ৰাতি চতুৰ্থ প্ৰহৰ, 24 ঘণ্টাত 8টা প্ৰহৰ থাকে। সেই 8টা প্ৰহৰৰ দিনৰ 12 ঘণ্টাত যি 4টা প্ৰহৰ থাকে, সেই 4টা প্ৰহৰৰে একেবাৰে চতুৰ্থ প্ৰহৰটোত, যিটো সময়ত আমি সমস্তজনাই সূৰ্য অস্ত যোৱা সেই সময়খিনিৰ কথা বুজি পাওঁ, যে গা পা ধুই আমি গোসাঁই ঘৰত সোমাই ধূপ ধূনা জ্বলাই ঈশ্বৰক চিন্তা কৰোঁ। সেই সময়খিনি ধৰ্মপত্নী দিতিয়ে কামাসক্ত হৈ স্বামী কাশ্যপৰ ওচৰত গৈ সন্তান ভিক্ষা কৰিছে। আৰু স্বামীয়ে বুজাইছে যে এই সময়খিনি ঈশ্বৰক চিন্তা কৰা সময়, গতিকে এই সময়খিনিত তুমি মোৰ ওচৰত সন্তান ভিক্ষা নকৰিবা। ই শাস্ত্ৰসন্মতে পাপ, ই শাস্ত্ৰসন্মতে অন্যায়। তথাপিতো পত্নীয়ে সেই কথা মানি নলৈ স্বামীক উপৰ্যুপৰি পুত্ৰ ভিক্ষা মাগিছে, আৰু স্বামীয়েও পত্নীৰ সেই বাক্য শিৰোধাৰ্য কৰি শেষত চতুৰ্থ প্ৰহৰতেই পত্নীৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰিছে। আৰু তাৰ ফলস্বৰূপে দুটি সন্তানৰ জন্ম হ'ল, নাম হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ, যাক শাস্ত্ৰই কৈছে অসুৰ সন্তান। এতিয়া আমিও সমস্তজনে সেই কথাটো চিন্তা কৰিব লাগিব যে সন্ধিয়া যি সময়ত আমি ঈশ্বৰক চিন্তা কৰিব লাগে, আচলতে প্ৰত্যেকটো মুহূৰ্ততেই শাস্ত্ৰই ঈশ্বৰক চিন্তা কৰিলেহে জীৱৰ পৰম গতি হয়, এইটো মাৰ্গদৰ্শন কৰাইছে। তথাপিতো আমি কলিৰ মলমতী মনুষ্য যিহেতু কৰ্মব্যস্ততাৰ মাজত থাকি আমি প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হৈ থাকোঁ বাবে আমি এটা নিৰ্দিষ্ট সময় নিৰ্বাচন কৰোঁ।
যে সন্ধিয়া সময়তে আহি আমি ঈশ্বৰক চিন্তা কৰিম, বা ৰাতিপুৱা শুই উঠি আমি গা পা ধুই ঈশ্বৰক চিন্তা কৰিহে আমি কৰ্মৰ প্ৰতি আগ্ৰহান্বিত হ'ম, আমি কৰ্ম কৰিবলৈ আগ্ৰহী হ'ম। এনেকুৱা এটা চিন্তা আমি প্ৰত্যেকেই বান্ধি লওঁ মনৰ মাজত। আৰু সেই ভাৱনাটো শাস্ত্ৰই আমাক দৰ্শন কৰাইছে তেনেকৈ যে যি সময়ত আচলতে ঈশ্বৰক চিন্তা কৰিব লাগে একান্ত মনে কায় বাক্য মন চিত্তেৰে, সেই সময়তে যদি কামনাযুক্ত হৈ আমি স্বামীৰ দ্বাৰা সহবাস কৰি গৰ্ভত বীৰ্য ধাৰণ কৰি সন্তান জন্ম দিবৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে সেই সন্তান অসুৰ সন্তান বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰ পৰা আমি এইটো সিদ্ধান্তত উপনীত হ'ব পাৰোঁ, যদিও আমি কেনেবাকৈ নামঘৰীয়া হওঁ, যদিও আমি কেনেবাকৈ নামাচাৰ্য হওঁ, যদিও আমি কেনেবাকৈ ভাগৱত আচাৰ্য হওঁ, ভাগৱত পাঠক হওঁ, বা এখন বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক বা বিষয় শিক্ষক বা ডাক্তৰ ইঞ্জিনিয়াৰ যিয়ে নহওঁ কিয়, BA MA পাছ কৰি একোখন চাৰ্টিফিকেট লৈ আমি শিক্ষাগত অৰ্হতাৰে শিক্ষিত নহওঁ কিয়, শাস্ত্ৰই কৈছে ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। দেৱঋষি নাৰদে ব্যাসক এই উপদেশ দিছিল, সেই ব্যাস তুমি মনত ৰাখিবা, ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। ভক্তিৰ আশ্ৰয় নকৰাকৈ আপুনি আমি যিমানেই জ্ঞানী নহওঁ কিয়, বেদ বেদান্তই আমাক সিদ্ধান্ত দিছে যে ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ বুলি কৈছে। অৰ্থাৎ সমস্তৰ ঊৰ্ধত হ'ল ভক্তি। ভক্তি মানে হ'ল আমি অভিধানত দৰ্শন কৰিলে, ভক্তি শব্দৰ সন্ধি ভাঙিলে আমি সমস্তজনাই কম বেছি পৰিমাণে বুজি পাওঁ, ভজ ধাতু যোগ একটিন প্ৰত্যয় সমান ভক্তি। এতিয়া আমি সকলোৱে অংকৰ পিৰিয়ডত A² + B² A³ + B³ এনেকৈ বিভিন্ন সূত্ৰ আমি প্ৰত্যেকেই শিকিছোঁ, শিকিও আহিছোঁ। কিন্তু এতিয়াও যদি আমাৰ এই অনুষ্ঠানভাগিত বহি থকা কোনো বাপ আয়ে আমি আলোচনা কৰোঁ বোলে A² + হোল², এনেধৰণে যিবিলাক আমি সূত্ৰ পাওঁ, সেই সূত্ৰবিলাক আমাৰ জীৱনত কোনটো ক্ষেত্ৰত খাটিছে, আমিনো কোনটো ক্ষেত্ৰত প্ৰয়োগ কৰিছোঁ, সেই সূত্ৰবিলাক হয়তো আমি চিন্তা কৰিব লাগিব। তথাপিতো আমি সেইবিলাক পঢ়িলোঁ, খুব গুৰুত্ব দি পঢ়িলোঁ, কাৰণ নপঢ়িলে বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষকে আমাক এচাৰিৰে কোব দিব। গতিকে সেই কোবটো নোখোৱাকৈ আমি কেনেকৈ শ্ৰেণীকোঠা এটা শ্ৰেণীৰ পৰা অন্যটো শ্ৰেণীলৈ আমি ভাল নম্বৰ পাই উত্তীৰ্ণ হ'ব পাৰোঁ, সেই বিষয়টো পিতৃ মাতৃয়ে শিক্ষাগুৰুসকলে আমাৰ মন মগজুত ইমানেই সোমোৱাই দিলে যে এটা সময়ত আমি ভাল ল'ৰা হ'বৰ হেঁপাহত ভাল ল'ৰা হোৱাৰ বাহিৰে, ভাল ছাত্ৰ হোৱাৰ বাহিৰে, ভাল সন্তান হোৱাৰ বাহিৰে আমি কিন্তু বেলেগ একো হ'ব নোৱাৰিলোঁ। অৰ্থাৎ আমাক যদি কোনোবাই সোধে বোলে ভাল ছাত্ৰ মানেনো কি, এটা সৎ উত্তৰ কিন্তু আমি কোনেও দিব নোৱাৰোঁ। তাৰমানে আমি ইমানেই ভাল ছাত্ৰ হ'লোঁ। কথাটো অকণমান গুৰুত্ব আছে, চিন্তা কৰাটো অতিব প্ৰয়োজন। শিক্ষাগুৰু জ্ঞানৰ গুৰু বুলি কৈছে। শিক্ষকসকল এডাল মমবাতিৰ দৰে, যিডাল মমবাতিয়ে নিজে গলি গলি শেষ হৈ যাব কিন্তু আনক সদায় পোহৰ কৰি যায়। সেইসকল শিক্ষাগুৰুক শ্ৰদ্ধা কৰাটো ছাত্ৰ হিচাপে আমাৰ কৰ্তব্য আৰু আমাৰ ধৰ্ম।
কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি কাক শ্ৰদ্ধা কৰিম? যে জ্ঞানৰ প্ৰথম কঠীয়াতলি হ'ল নিজৰ ঘৰখন, আৰু সেই ঘৰখনত আমাৰ প্ৰথম গুৰু অৰ্থাৎ আদি গুৰু হ'ল পিতৃ আৰু মাতৃ। তাৰ বিষয়ে শাস্ত্ৰই আমাক কি কৈছে আমি যদি চিন্তা কৰোঁ উত্তৰ পাম। এৰা তীৰ্থ ভ্ৰমিবলৈ যাবয়ে নালাগে, নাই ক'তো পুণ্য ঠাই। পিতৃ মাতৃৰ সেৱা সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ঠাই। পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ঠাই। এতিয়া ইয়াৰ বিপৰীতে আমাক নকৰিবলৈ কি ক'লে? যে তীৰ্থ ভ্ৰমিবলৈ যাবই নালাগে, নাই ক'তো পুণ্য ঠাই। এতিয়া ব্ৰহ্মাণ্ডত আমাৰ মনেৰে যিবিলাক ভাবে, আমাৰ চকুৰে যিবিলাক দেখোঁ, আৰু মনেৰে ভাবি চকুৰ দ্বাৰা দেখুৱাই দিয়া শৰীৰটোক আগবঢ়াই লৈ যোৱা সেই তীৰ্থক্ষেত্ৰবিলাক, জ্ঞানৰ মন্দিৰ, শিক্ষা বিদ্যালয়বিলাক, কলেজবিলাক, সেই সকলোবিলাক বা স্বাভাৱিকতে দৰ্শন পোৱা কাশী, গংগা, গয়া, বৃন্দাবন, মথুৰা আদিবিলাক তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ নোযোৱাকৈও শাস্ত্ৰই কৈছে সমস্ত পুণ্যৰ গৰাকী তুমি হ'ব পাৰিবা। কেনেকৈ? আদি গুৰু পিতৃ মাতৃক সেৱা কৰাৰ মাধ্যমেৰে। শাস্ত্ৰই এইটো সিদ্ধান্ত দিছে। তাৰ পাছত সিদ্ধান্ত দিলে মহাতীৰ্থ ভ্ৰমিবলৈ যদি যোৱা, পিতৃ মাতৃক কৰি হেলা, হৰি নাম ল'লেও একো ফল নধৰে, মৰণ সংকটৰ বেলা। শাস্ত্ৰই কৈছে জাগ যোগ যজ্ঞ দান, তপ জপ তীৰ্থ ব্ৰত, জাগ যোগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা। বঢ়াৰপু মাধৱ গুৰুজনে নামঘোষাত আমাক উল্লেখ কৰিছে যে এইবিলাক মৰিবৰ সময়ত হেনো কাকো নালাগে বুলি। আৰু আমাৰ বয়োজ্যেষ্ঠ দেউতাসকলে এইখিনি কথা সুন্দৰভাৱে বুজি পায় যে এইবিলাক মৃত্যুৰ প্ৰাক মুহূৰ্তত কোনো জীৱকে আমি শিকোৱা নহয়, কিয়নো সেইবিলাকে জীৱক ৰক্ষা কৰিব নোৱাৰে, সেইবিলাকৰ দ্বাৰা জীৱৰ তৰণ নহয়। বিপৰীতে কাৰ দ্বাৰা জীৱৰ তৰণ হয়? মৰণতা জনক বেঢ়ি বোলে সবে ৰাম বোলা, হেন নাম এতিক্ষণে হেলা। যে মৰিবৰ সময়ত শিকোৱা হয় বোলে, অ' বাপ, অ' দদাইদেউ, অ' বৰদেউতা, তুমি কৃষ্ণ বুলি কোৱাচোন, তুমি ৰাম বুলি কোৱাচোন। আৰু আমি সন্তানসকলেও আমাৰ পিতৃ মাতৃ যেতিয়া বিচনাত পৰি থাকে, তেতিয়া আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকলে আহি আমাৰ পিতৃক, আমাৰ মাতৃক শয্যাগত হৈ থাকোঁতে এইখিনি উপদেশ দিয়া আমিও সন্তানসকলে প্ৰায় দেখি থাকোঁ। সেই জোকা ঘোষা ক'ত আছে, সেই উপদেশ ক'ত আছে, হয়তো আমি তেতিয়া বুজি নাপাব পাৰোঁ, কিন্তু সেই চিন্তাটো আমি শয্যাশায়ী পিতৃ মাতৃৰ সেই সময়খিনিত গাঁৱৰ বয়োজ্যেষ্ঠ দেউতাসকলে দিয়া আমি কিন্তু দেখা পাওঁ। কিন্তু যেতিয়া আমি ডাঙৰ হওঁ, তেতিয়া শাস্ত্ৰৰ মাধ্যমেৰে সেই কথাখিনি আমি বুজি পাওঁ যে ৰাম নাম সত্য। কিন্তু ৰাম নাম সত্য হ'লেও শাস্ত্ৰই কৈছে যে পিতৃ মাতৃক যদি অৱহেলা কৰি তীৰ্থ ভ্ৰমণক গুৰুত্ব দিয়া, তেতিয়াহ'লে মৰিবৰ সময়ত কিন্তু ৰাম বুলি কৈ, কৃষ্ণ বুলি কৈ তুমি তৰি যাব নোৱাৰা। অৰ্থাৎ শাস্ত্ৰই এই চৰম সিদ্ধান্তটো, এই চৰম সত্যটো আমাক দৰ্শন কৰাই দিছে যে আদি গুৰু পিতৃ মাতৃক তুমি যদি মান্যতা প্ৰদান কৰা, শ্ৰেষ্ঠতাৰ আসনত উপবিষ্ট কৰোৱাই সেৱা কৰা, সেয়াই হ'ল শাস্ত্ৰসন্মতে শ্ৰেষ্ঠতম ধৰ্ম। প্ৰমাণ আমি সকলোৱে এইটো কথা বুজি পাওঁ যে দেৱৰ ভিতৰত প্ৰথম পূজা কৰা হয় গণেশ পূজা। গণেশক বিঘিনী নাশক দেৱতা হিচাপে আশ্ৰয় কৰা যায়। এতিয়া বিঘিনী নাশক দেৱতা হিচাপে গণেশক আশ্ৰয় কৰাৰ মূল দৰ্শন হ'ল
এবাৰ শিৱৰ পুত্ৰ গণেশ আৰু কাৰ্তিকৰ মাজত এটি প্ৰতিযোগিতা হ'ব লগা হ'ল। সেই প্ৰতিযোগিতা ভাগিত পিতৃ শিৱ আৰু মাতৃ পাৰ্বতীয়ে দুইজন পুত্ৰকে সিদ্ধান্ত দিছে যে প্ৰতিযোগিতাত যিজনে 3 লোক ভ্ৰমণ কৰি আগতীয়াকৈ আহি আমাৰ সন্মুখত যিজন উপস্থিত হ'ব পাৰিবা সেইজনেই শ্ৰেষ্ঠত্বৰ আসনত আসনাধীষ্ঠ হ'ব পাৰিবা। তৎমুহূৰ্ততে কাৰ্তিকৰ মনৰ ভাৱনা হ'ল যে মোৰ বাহন ময়ূৰ চৰাই, গতিকে মই তৎমুহূৰ্ততে উৰা মাৰি মোৰ বাহনৰ সহায়ত বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰি পিতৃ মাতৃৰ ওচৰত আহি উপস্থিত হ'ব পাৰিম মোৰ ভাতৃ গণেশতকৈ আগতীয়াকৈ। আৰু অন্যফালেদি গণেশৰ বাহন হ'ল এন্দুৰ, গতিকে সেই বাহন এন্দুৰ বা নিগনি বুলি কয়। গতিকে যেনেধৰণেই ভাবক যে গণেশৰ বাহন লাহে লাহে খোজকাঢ়ি যাব পাৰে, গতিকে তেওঁ শ্ৰেষ্ঠতাৰ আসনখন কেতিয়াও পাব নোৱাৰে। এনেকুৱা ভাৱনা কাৰ্তিকৰ মনত উপজিছিল, কিন্তু শ্ৰেষ্ঠতাৰ আসনখন পাইছিল গণেশে। আমি সকলোৱে জানো এইটো কথা কম বেছি পৰিমাণে। তাৰ মূল কাৰণটো হ'ল পিতাহি স্বৰ্গ পিতাহি ধৰ্ম পিতাহি পৰমং তপ, অৰ্থাৎ পিতাই স্বৰ্গ পিতাই ধৰ্ম পিতাই পুত্ৰৰ পৰম আৰাধ্য দেৱ। এই পৰম সত্যটো শাস্ত্ৰসন্মতে বুজি লৈ গণেশে পিতৃ শিৱ আৰু মাতৃ পাৰ্বতীক আসনত শ্ৰদ্ধা সহকাৰে আসনাধীষ্ঠ কৰোৱাই পিতৃ মাতৃক আশ্ৰয় কৰি 3 পাক ঘূৰিলে আৰু ঘূৰি তেৰা সমস্তক সেৱা নিবেদন কৰিলে। কাৰণ পিতাই স্বৰ্গ, এপাক ঘূৰা মানে স্বৰ্গ ভ্ৰমণ কৰা হৈ গ'ল। পিতাহি ধৰ্ম, পিতাক সেৱা কৰা মানে ধৰ্ম কৰা হৈ গ'ল। পিতাহি পৰম তপ, পিতাই হ'ল পৰম আৰাধ্য দেৱ। গতিকে আৰাধ্য দেৱক সেৱা কৰা মানে যিজন সমস্ত সৃষ্টি স্থিতিৰ গৰাকী। আধ্যাত্মিক দৰ্শন অকণমান বেলেগ, আমি কাহিনীমূলকভাৱে কথাখিনি সৰ্বপ্ৰথম আগবঢ়াই দিয়া হৈছে। এনেধৰণে গণেশে যেনেকৈ শ্ৰেষ্ঠত্বৰ আসন লাভ কৰিলে, ঠিক তেনেকৈ শাস্ত্ৰই কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব। তপ জপ যজ্ঞ দান সবে বিড়ম্বন, কেৱল ভক্তিত তুষ্ট হন্ত নাৰায়ণ। যি সৰ্বশক্তিমান, যি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, সেইজন ইখতত্ব যাক আমি আমাৰ এই চৰ্ম চকু দুটাই দৰ্শন পোৱা নাযায়, যি হৃদয়ৰ অনুভৱৰ বস্তু, আধ্যাত্মিক দৰ্শন বুলি কোৱা হয়। এতিয়া সেই আধ্যাত্মিক দৰ্শন আমি সন্ধি ভাঙিলে পাম অধি যোগ আত্মা যোগ স্নিক প্ৰত্যয় সমান আধ্যাত্মিক। অধি শব্দৰ অৰ্থ হ'ল পৰমাত্মা ইখতত্ব। অধি মানে যাক আমি দৰ্শন নাপাওঁ চকুৰে, সেই পৰমাত্মা যি সৰ্বশক্তিমান। অধি যোগ আত্মা অৰ্থাৎ সেই পৰমাত্মাৰ লগত আমি শৰীৰত অৱস্থান কৰা ছেদজ অণ্ডজ উদ্ভিদজ আৰু জৰায়ুজ, যাক সহজ অৰ্থত কোৱা হয় উৰণ বুৰণ গজন আৰু ভ্ৰমণ। এই 4টা ভাগত বিভক্ত হৈ থকা আমি শৰীৰধাৰী জীৱাত্মাবিলাকে যাৰ লগত সংযোগ স্থাপন কৰিবলৈ কোনো দিন চেষ্টা নকৰোঁ, আৰু যিদিনা আমি চেষ্টা কৰিম সেই চেষ্টাৰ ব্যৱস্থাটো কোৱা হৈছে আধ্যাত্মিক দৰ্শন। আৰু যেতিয়ালৈকে আমি চেষ্টা নকৰিম সেইটো হ'ল তাৰ বিপৰীত প্ৰক্ৰিয়াটো, যাক নামাকৰণ কৰিছে শাস্ত্ৰই অজামিল বুলি। অজ যোগ অমিল সমান অজামিল। অজ মানে হ'ল যাৰ জন্ম নাই মৃত্যু নাই, যাৰ আদি নাই যাৰ অন্ত নাই, সেই অজ ব্ৰহ্ম। অমিল মানে হ'ল তাৰ লগত যোগ হ'বলৈ কোনোদিন চেষ্টা নকৰা, তাৰ নামাকৰণ কৰিছে অজামিল। আৰু যিদিনাই শৰীৰধাৰী আত্মা তত্ত্বই সৃষ্টিকৰ্তা জনক বা পিতৃ পৰম আত্মাৰ লগত সম্পৰ্ক গঢ়িবৰ বাবে চেষ্টা কৰিব, সেইদিনাই
তেওঁ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। সেই পৰম সত্য ঈশ্বৰতত্বৰ কৃপা ধন্য হৈ পৰম গতি লাভ কৰিব পাৰিব। আৰু তাৰে নিদৰ্শন আমাক বৰ্তমান পদবন্ধে দৰ্শন কৰাই গৈছে সপ্তম অধ্যায় দুলৰী চন্দ্ৰভাগীৰ জৰিয়তে, প্ৰহ্লাদ চৰিত্ৰৰ জৰিয়তে, যে হিৰণ্যকশিপুৰৰ ধৰ্মপত্নী কায়াধুৰ গৰ্ভত 4জন পুত্ৰৰ জন্ম হৈছে, প্ৰহ্লাদ, আহ্লাদ, অনুলাদ আৰু বিহল্লাদ। দৈত্যৰ পতিৰ মহাগুণেধীৰ 4 পুত্ৰ জাত ভৈলা, পৰম অদ্ভুত সৰ্বগুণে যুক্ত নাৰদ মুনিয়ে কৈলা। যে 4জন পুত্ৰৰ জন্ম হৈছে, সেই 4জন পুত্ৰৰ ভিতৰত সবাৰো মধ্যত অধিক গুণত প্ৰহ্লাদ ভৈলেক আতি, বৈষ্ণৱক তেন্তে উপাসা কৰন্ত সৰ্বক্ষণে দিনে ৰাতি। এই 4জনৰ ভিতৰত প্ৰহ্লাদৰ আচৰণখিনি কিন্তু ব্যতিক্ৰম। কিয় ব্যতিক্ৰম? ইতিমধ্যে বাপজনাই কৈ থৈ গৈছে যে এয়া হ'ল গৰ্ভ সংস্কাৰ। এতিয়া আজিৰ আমাৰ বিষয়বস্তু এই দিলাপখৰা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলে আশ্ৰয় কৰিছে এনেবাকৈ আমাৰ বিদ্যালয়ত যি সাম্প্ৰতিক সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি বিশৃংখল পৰিৱেশ, যি বিপৰীতমুখী চিন্তা, এই বিপৰীতমুখী চিন্তাৰ পৰা অকণমান হ'লেও সৎ চিন্তাৰ মাধ্যমেৰে আমি সন্তানসকলক, আমাৰ বিদ্যালয়ত নাম লগোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অকণমান আধ্যাত্মিক জ্ঞান দিব পাৰিম নেকি? লক্ষ্য আৰু উদ্দেশ্য এয়া। এতিয়া সেইবাবে আমি এটা পদ আমি আশ্ৰয় কৰোঁ। সেই পদ্যভাগী আপোনাসবে জানে, এটা সংগীত হিচাপে আমি সমস্ত জনাই বুজি পাওঁ। ওম অসতু মা সৎ গময়, তম মা জ্যোতি গময়, মৃত্যু মা অমৃতং গময়ং, ওম শান্তি শান্তি শান্তি। এনেকৈ এটি সংগীত আমি বিদ্যালয়ত প্ৰায় আশ্ৰয় কৰোঁ। কিন্তু সেই সংগীতটোৰ অৰ্থ কি? হে প্ৰভু, তুমি আমাক অসতু মা সৎ গময়, অৰ্থাৎ তুমি আমাক অসৎ পথৰ পৰা সৎ পথলৈ যোৱাৰ ব্যৱস্থাটো কৰি দিয়া প্ৰভু। মা জ্যোতি গময়, তুমি আমাক এনেকুৱা পোহৰেৰে পোহৰাই তোলা, যি পোহৰৰ দ্বাৰা আমি অসৎ পথৰ চিন্তাৰ বিপৰীতে আমি সৎ পথটো সহজতে লাভ কৰিব পাৰোঁ। মৃত্যু মা অমৃতং গময়ং, তুমি আমাক এনে মৃত্যু প্ৰদান কৰা যি মৃত্যু অমৃতময় হয়। যি অমৃতৰ বিষয়ে আমি বুজি পাওঁ স্বাভাৱিক চিন্তা, যে আমাৰ বিদ্যালয়খনৰ নামটো আমি নামাকৰণ কৰোঁ কোনোবা এজন ব্যক্তিৰ নামেৰে, আমাৰ গাঁৱলৈ সোমাই অহা ৰাস্তাটো নামাকৰণ কৰোঁ কোনোবা এজন ব্যক্তিৰ নামেৰে। আৰু আজি যিজন ব্যক্তিয়ে বিদ্যালয়খন প্ৰতিষ্ঠা কৰি থৈ গ'ল, আজি 32 বছৰ হৈছে, 32 নে 33 বছৰ হৈছে নেকি আজি দিনটোত আপোনাসবৰে বিদ্যালয়খন। বাৰু যিমান বছৰে নহওক কিয়, যিজন ব্যক্তিয়ে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে, হয়তো আৰু অলপ দিনৰ পাছত ঈশ্বৰে নকৰক, আমাৰ চিন্তা সেয়া নহয়, কিন্তু এয়াই সত্য যে সেই ব্যক্তিজনে, অৰ্থাৎ সেই আত্মাতত্বই এই শৰীৰটো এৰি যেতিয়া ইহলোকৰ পৰা পৰলোকলৈ গমন কৰিব, তেতিয়া আমাৰ অঞ্চলৰ, অৰ্থাৎ এই দিলাপখৰা অঞ্চলটোৰ বাপ আইসকলে, শিক্ষক শিক্ষয়িত্ৰীসকলে হয়তো সেই তোৰণভাগীৰ নামটো সেই ব্যক্তিজনৰ নামেৰে হয়তো নামাকৰণ কৰিব, নহ'লেও কিবা এটা চিন তেওঁৰ নামত ৰাখি থৈ যাব। কিয়? কাৰণ এই যে আমি ক'লোঁ মৃত্যু মা অমৃতং গময়ং, অৰ্থাৎ হে প্ৰভু, তুমি আমাক এনে মৃত্যু দিয়া যি মৃত্যু আমাৰ অমৃত হয়। অৰ্থাৎ সমস্ত জনাই যাতে আমাক প্ৰত্যেক মুহূৰ্ততে মনত ৰাখে, সেই ব্যৱস্থাটো কোনে দিব? জ্ঞানৰ পোহৰেৰে আমাক পোহৰাই তুলিব পাৰিব কেৱল শিক্ষাগুৰুসকলে।
কিন্তু ইয়াত এটা বিপৰীত চৰিত্ৰ দৰ্শন পাম আমি, সিমানখিনি পামগৈ নাই নাজানো। সেই বিপৰীত প্ৰক্ৰিয়াটো এনেধৰণৰ, স্বাভাৱিক চিন্তাটো আমি প্ৰথমে প্ৰকাশ কৰি দিয়া হৈছে যে এজন মদাহীয়ে যেতিয়া আমাক প্ৰকাশ কৰিব সদ্যহতে যে ঐ ল'ৰাহঁত তহঁতি মদ নাখাবি, সেইটো কিন্তু একেবাৰে চিৰন্তন সত্য বাক্যৰ নিচিনা। কিয়? কাৰণ মদ খালে মোৰ নিচিনা হবি, সন্মান হেৰুৱাবি, য'তে ত'তে বাটে পথে পৰি থাকিব লাগিব। তই যিমানেই শিক্ষিত নহও কিয়, যদি মদাহী হও তেতিয়াহ'লে তই কেতিয়াও সমাজত সন্মান লাভ কৰিব নোৱাৰিবি। বিপৰীতে এজন শিক্ষকে যদি কয় বোলে ভালকৈ পঢ়া, তেতিয়াহে তোমালোকে ভাল মানুহ হ'ব পাৰিবা, সেইটো সমানেই সত্য। কিন্তু শিক্ষকজনে যদি কয় মদ নাখাবি, অকণমান খেলি মেলি আছে। কাৰণ মদ যিটো প্ৰেক্টিকেল আমাৰ, সেই প্ৰেক্টিকেলটো মদাহীজনেহে আমাক সুন্দৰভাৱে উত্তৰটো দিব পাৰিব যে মদ খালে কি হয়। অৰ্থাৎ যদি মদ খোৱা মোৰ নিচিনা হ'বা, অৰ্থাৎ সমাজত তোমালোকে সন্মান হেৰুৱাব লাগিব, সেইটো সত্য। আৰু বিপৰীতে এজন শিক্ষকে যদি কয় তোমালোকে ভালকৈ পঢ়া, তাৰ অন্তৰালত নিহিত হৈ থকা দৰ্শনটো হ'ল মোৰ দৰে তোমালোকে সমাজত মান্যতা লাভ কৰিব পাৰিবা। গতিকে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ, যে শিক্ষকজনে কোৱা কথাটো মানি লৈ সন্মানৰ পাত্ৰ হ'বলৈ চেষ্টা কৰিম, নে মদাহীজনে কোৱা কথাটো যে মদ খা বা মদ নাখাবি তাৰ কোনটো আমি আশ্ৰয় কৰিম, সেইটো চিন্তা আমি প্ৰত্যেকে বুজিবলৈ চেষ্টা কৰিব লাগিব। তাৰেই দৰ্শনটো আমাক ভাগৱতে সিদ্ধান্ত দিছে যে প্ৰহ্লাদে গৰ্ভতে সংস্কাৰ লাভ কৰিছে। অৰ্থাৎ মাতৃগৰ্ভত যেতিয়া হিৰণ্যকশিপুৰৰ দ্বাৰা বীৰ্য ধাৰণ কৰিছে কায়াধুৱে, তেতিয়া সেই ক্ষণটো আছিল দিবা নৈশজোৰা 24 ঘণ্টাৰ 8টা প্ৰহৰৰ 8 নম্বৰ প্ৰহৰটো, অৰ্থাৎ অষ্টম প্ৰহৰ। তাকো ভগৱন্তৰ নাম আশ্ৰয় কৰি, ভগৱন্তত অৰ্পণ কৰি, দুইজন স্বামী স্ত্ৰীয়ে সহমত পোষণ কৰিছে ঈশ্বৰত অৰ্পণ কৰি। তাৰ পাছত স্বামীয়ে পত্নীৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰিছে আৰু পত্নীয়ে সেই বীৰ্য সাদৰেৰে গ্ৰহণ কৰিছে। তাৰ পাছত একলা দুকলাকৈ গৰ্ভত বীৰ্য সন্তান ৰূপে ডাঙৰ হৈছে আৰু এটি নিৰ্দিষ্ট সময়ত যেতিয়া 5 মাহত উপনীত হৈছে, তেতিয়া স্বৰ্গৰ দেৱতাসকলে ধৰ্মপত্নী সেই কায়াধুক অপহৰণ কৰিছে। গৰ্ভত থকা সন্তানটো দৈত্যৰ সন্তান ভাবি অজ্ঞানবশত সেই সন্তানক গৰ্ভতে নিশেষ কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু বিপৰীতে পৰম বৈষ্ণৱ পৰম পাৰিষদ দেৱঋষি নাৰদে দেৱতাসকলক বুজনি দি কায়াধুক নিজৰ আশ্ৰয়ত ৰাখি ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, মহাভাগৱত কথা প্ৰদান কৰিছে, যিটো আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ এনেকৈ, এৰা মাতৃৰ গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে না হৃদয়তে থলে, পঞ্চবয়সতে প্ৰহ্লাদে ৰাম নাম গালে, বান্ধৈ হৰি নাম গালে। ৰাম ৰাম শুনি দৈত্যপতি দিলে নানান শাস্তি, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে।
আমিতো সকলোৱে গুৰুজনাৰ অপূৰ্ব দৰ্শন ভাওনা চাইছোঁ। সেই প্ৰহ্লাদ চৰিত ভাওনা ভাগিয়ে সুন্দৰভাৱে এই দৰ্শনটো দিছে যে মাতৃৰ গৰ্ভতে প্ৰহ্লাদে সৎসংগ পাইছে, নাৰদৰ আশ্ৰয় পাইছে। নাৰদ সৎসংগ আশ্ৰয় কৰি গৰ্ভ সংস্কাৰ হৈছে সুন্দৰভাৱে। এতিয়া আমিও শিক্ষাগুৰু হিচাপে, পিতৃ মাতৃ হিচাপে BA MA পাছ কৰিলে নহ'ব। আমি সকলোৱে সেই শিক্ষাগত অৰ্হতাটোৰে আমি আধ্যাত্মিক জ্ঞান দৰ্শনটো পাবলৈ আমি প্ৰত্যেকে চেষ্টা কৰিব লাগিব। কিন্তু আমাৰ সমাজত সাম্প্ৰতিক হৈ থাকে যে নামঘৰত গৈ কীৰ্তন দশম ঘোষা ৰত্নাৱলী পাঠ কৰাটো, ভাগৱত শুনাটো এই বুঢ়াবিলাকৰহে কাম। তাত আমাৰ কি কাম? যুৱকসকলে, যুৱতীসকলে আমি এইটো চিন্তাৰ মাজেৰে আগবাঢ়ি যাওঁ। গতিকে সেই চিন্তাটো আমি এৰিব লাগিব আৰু এৰি আমি কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাজেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাৰ কি? আমি যদি চিন্তা কৰোঁ উত্তৰটো পাম এনেকৈ যে এখন হোটেলত যেতিয়া আমি চাহকাপ বা পৰঠা এটা খাবলৈ যাম বা এসাঁজ ভাত খাবলৈ যাম, তেতিয়া আমাৰ হোটেলৰ বয়টোৱে আহি কি খাব বুলি সোধাৰ লগে লগে বা আমি কি খাম নিশ্চিত কৰিবলৈ যাওঁতে হোটেলৰ বয়টোৱে আমাক এখন মেনু কাৰ্ড দিয়ে। সেই মেনু কাৰ্ডখনত প্ৰত্যেকটো বস্তুৰ দাম লিখা থাকে। চাহকাপৰ দাম 10 টকা বা 20 টকা, খালী ভাত 80 টকা, মাংস ভাত, মাছ ভাত কিমান, তাৰ সুন্দৰকৈ দামটো লিখা থাকে। আৰু সেইমতে আমাৰ পকেটত যিমান পইচা আছে সেই পইচাটোৰ ওপৰত নিৰ্ভৰ কৰি আমি যিটো খাব বিচাৰিম দাম অনুসাৰে সেইটোকে অৰ্ডাৰ দিম। সেইখন মেনু কাৰ্ড চাইহে আমি সেইটো খাম। ঠিক তেনেকৈ কীৰ্তন দশম ঘোষা ৰত্নাৱলী আদিবিলাক হ'ল হৰিধাৰী মনুষ্য নামৰ জীৱাত্মাৰ মুকুতিৰ অৰ্থে দিয়া গুৰুজনাৰ একোখন মেনু কাৰ্ড, যিখন কাৰ্ডক আশ্ৰয় কৰিলেহে জীৱই এই চকু দুটাৰ কৰ্ম কি আৰু আমি কৰি আছোঁ কি, আমাৰ এই দুইখন হাতৰ কৰ্মটো কি হ'ব লাগে আৰু আমি কৰি আছোঁ কি, আমাৰ চৰণ দুটাৰ কৰ্ম কি, শাস্ত্ৰই কি বুলি কৈছে আৰু আমি কেনেকৈ ব্যৱহাৰ কৰি আছোঁ, আমাৰ নাকটোৰ কৰ্ম কি, আমাৰ কাণ দুখনৰ কৰ্ম কি, আমাৰ দাঁতকেইটাৰ কৰ্ম কি, আমাৰ জিভাখনৰ কৰ্ম কি, প্ৰত্যেকটো কথা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা শাস্ত্ৰই আমাক সুন্দৰভাৱে উপদেশ দিছে। আৰু সেই পৰ্যায়টোলৈ যাবৰ বাবে আমাক দৰ্শনটো কোনে কৰে? শিক্ষাগুৰুসকলে বিদ্যালয় কি বুলি কৰে? বাৰাণ্ডাতে আমাক প্ৰথম এই বুলি কয়, যেতিয়া আমাক তাৰো প্ৰাক মুহূৰ্তত পিতৃ মাতৃয়ে বিদ্যালয়ত নামটো লগাই দিবৰ বাবে লৈ যায় সন্তানটিক, মূল লক্ষ্য আৰু উদ্দেশ্য এটাই, বোলে বোপাই পঢ়, নপঢ়িলে ডাঙৰ মানুহ হ'ব নোৱাৰ। কিন্তু সেই পিতৃ মাতৃক যদি সোধা যায় দেউতা ডাঙৰ মানুহ মানেনো কি, কিন্তু তলমূৰ কৰিব লাগিব। ডাঙৰ মানুহ মানে কি তাৰো এটা সম্যক ধাৰণা আমাৰ কিন্তু নাই। কোনোৱে কম ডাক্তৰ হ'ব, তাৰমানে ডাক্তৰেই ডাঙৰ মানুহ। কোনোৱে কম ইঞ্জিনিয়াৰ হ'ব, ইঞ্জিনিয়াৰেই ডাঙৰ মানুহ। কিন্তু ডাক্তৰ ডাঙৰ মানুহ হয়নে নহয়? বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰে সেই কথাটো আমাক সোঁৱৰাই থৈ গৈছে। আলেকজেণ্ডাৰে সিদ্ধান্ত দি থৈ গৈছে যে যেতিয়া মোৰ মৃত্যু হ'ব তেতিয়া মোক কফিনত ভৰাই যেতিয়া কবৰ দিবলৈ লৈ যোৱা হ'ব, তেতিয়া মোক এনেভাৱে কফিনত ভৰাই লৈ যোৱা হ'ব, অৰ্থাৎ লৈ যাবলৈ চেষ্টা কৰিবা তোমালোকে যে মোৰ দুইখন হাত সেই কফিনটোৰ পৰা যাতে বাহিৰলৈ ওলাই থাকে। বোলে কিয়? কাৰণ জগতে বুজি পাওক যে আলেকজেণ্ডাৰে আহোঁতে এই সংসাৰলৈ একো লৈ অহা নাছিল, কিন্তু বাহুবলেৰে গোটেই বিশ্বখন জয় কৰাৰ পাছতো লগত কিন্তু একো লৈ যাব নোৱাৰিলে। তাৰমানে ধন জন পুত্ৰ পৰিবাৰ সকলো অসাৰ শাস্ত্ৰই কৈছে সেই বুলি। কিন্তু আলেকজেণ্ডাৰে আমাক জ্ঞান দিলে সেইটো। 2 নম্বৰ জ্ঞানটো দিলে 4জন মানুহে কান্ধত তুলি শ্মশানলৈ লৈ যাব। এইটো গুৰুজনাৰ আদৰ্শত আমি পাইছোঁ। আৰু আলেকজেণ্ডাৰে কৈছে সেই 4জন মানুহে মোক যেতিয়া কফিনত ভৰাই কান্ধত তুলি শ্মশানলৈ লৈ যাব কবৰ দিবলৈ,
তেতিয়া সেই 4জন মানুহ নিৰ্বাচন কৰোঁতে এনেকুৱা মানুহ নিৰ্বাচন কৰিবা সেই মানুহকেইজন যাতে পৃথিৱীৰ শ্ৰেষ্ঠতম ডাক্তৰ হয়। বোলে কিয়? কাৰণ জগতে বুজি পাওক ডাক্তৰ ভগৱান নহয়। এতিয়া আমি ভাবিম নে নেভাবিম যে ডাঙৰ মানুহ হ'ব লাগে মানে ডাক্তৰ হোৱাটোৱে ডাঙৰ মানুহ হয় নে নহয়? এতিয়া এই চিন্তাখিনি কৰাটো আমাৰ অতীৱ প্ৰয়োজন। তাৰ পাছত শিক্ষাগুৰুসকলে আমাক অৰ্থাৎ পিতৃ মাতৃক উপদেশ দিছিল যে আপোনাৰ ল'ৰাটো আজিৰ পৰা আমাৰ বিদ্যালয়খনত নামটো লগোৱা হ'ল, গতিকে ইয়াৰ দায়িত্ব আজিৰ পৰা আমাৰ। কিন্তু আপোনাক আমি পিতৃ মাতৃ হিচাপে এখন তালিকা দিওঁ যে প্ৰত্যেক দিনাই যাতে আপোনাৰ ল'ৰাটোৱে বিদ্যালয়ত উপস্থিত হওঁতে এযোৰ ইউনিফৰ্ম পিন্ধি আহে। কথাটো অকণমান আপোনালোকে গুৰুত্ব দিব। এই বুলি প্ৰধানজনে পিতৃ মাতৃসকলক সেই কথাটো কৈ দিয়ে আৰু বন্ধৰ তালিকাখন দি দিয়ে। আজিকালি কেতিয়া হ'ব সেইখিনি তালিকাও সুন্দৰভাৱে দিয়ে। তাৰ পাছত পিতৃ মাতৃয়ে সেই তালিকাখন লৈ ঘৰলৈ যেতিয়া যায়, ঘৰৰ পৰা যিদিনাই ইউনিফৰ্ম সাজযোৰ পিন্ধাই নপঠিয়ায়, তেতিয়া কিন্তু বিদ্যালয় শিক্ষকে যদি শ্ৰেণীকোঠাৰ পৰা ছাত্ৰজনক বহিষ্কাৰ কৰি দিয়ে সেই দিনটোৰ বাবে, তেতিয়া পিতৃ মাতৃয়ে শিক্ষকক কিন্তু উভতি ধৰিব নোৱাৰে, কাৰণ সেই তালিকাখন আগতেই দি থোৱা আছে। যদি পালন নকৰে তেতিয়া পিতৃ মাতৃৰ নিজৰ দুখ। গতিকে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীও আমাক সুন্দৰভাৱে কৈ আছে, পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। তুমি শাস্ত্ৰ অধ্যয়ন কৰা, জ্ঞান লোৱা আৰু সেই পথেৰে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰা। যদি মানি নোলোৱা নিজে বিপথে যাবা, আৰু যদি মানি নোলোৱা ঈশ্বৰৰ কৃপা লাভ কৰিবা। তাৰ পাছত ছাত্ৰ ছাত্ৰী হিচাপে নামটো লগাই লোৱাৰ লগে লগে বিদ্যালয় বাৰান্দাত আমাক সকলোকে একগোট কৰি শিক্ষকসকলে এটি সুন্দৰ উপদেশ দিয়ে যে সত্য বুলি এক বস্তু আছে, যি বস্তুৰ সম্যক ধাৰণা শিক্ষকেও দিব নোৱাৰে, পিতৃ মাতৃয়েও দিব নোৱাৰে, পাঠকসকলেও দিব নোৱাৰে, আৰু আজি যিজনক আপোনাৰ হবে এই আসনত আসনাধীষ্ঠ কৰোৱালে প্ৰাণজিত নামৰে ক্ষীণমিন শৰীৰটো, এই শৰীৰটোও আপোনালোকক সুন্দৰভাৱে ইয়াৰ দৰ্শনটো দিব নোৱাৰে। মাত্ৰ মাধৱ গুৰুজনে এটি ঘোষাৰে আমাক এই দৰ্শনটো দিবলৈ চেষ্টা কৰিছে। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা, ৰাম বুলি শুদ্ধ কৰা মন, ৰাম বুলি শুদ্ধ কৰা মন। অৰ্থাৎ সত্য বুলি কিবা এটা বস্তু আছে, যাৰ বিষয়ে ধাৰণাটো দিলে চিন্তা কৰিব পৰা উপায়টো হ'ল কেৱল মনটো। অৰ্থাৎ আমাৰ শৰীৰটো 5টা ভূতেৰে নিৰ্মিত। 5টা ভূত হ'ল ক্ষিতি, অপ, মৰুত, বিয়ুং, তেজ। এতিয়া 5টা ভূত ক্ষিতি, অপ, মৰুত, বিয়ুং, তেজ বুলি ক'লে আমাৰ কিনো ক'লে জানো বুজিয়ে নাপাম, কিন্তু তাৰ সহজ অৰ্থটো মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই 5টা, এই 5টা তত্ত্বৰে শৰীৰটো গঠিত, আৰু এই 5টা তত্ত্বৰে বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত। আমাৰ দিহানামত সুন্দৰভাৱে গাই গৈছিল যে ভগৱন্ত পুৰুষে যেতিয়া বলিক সুতলপুৰলৈ পঠাই দিছিলে, তেতিয়া 3 পদ ভূমি বিচাৰিছিল। সেই 3 পদ ভূমিৰ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ড ভগৱন্তই জিনি লৈছিল। গতিকে সেই ব্যৱস্থাটো যে পঞ্চভূতেৰে বিশ্ব ব্ৰহ্মাণ্ড গঠিত, আৰু সেই পঞ্চভূতেৰে আমাৰ শৰীৰটো গঠিত, আৰু এই শৰীৰটোত 5টা ভূতেৰে গঠিত হৈ 11 ইন্দ্ৰিয় আছে, অৰ্থাৎ 11টা ইন্দ্ৰিয় আছে। সেই 11টা ইন্দ্ৰিয় চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুৰ্জ, লিংগ, ছাল, আৰু 11 নম্বৰ ইন্দ্ৰিয়টোৰ নাম হ'ল মন, যিটো বাকী 10টা ইন্দ্ৰিয়ৰ ভিতৰত অধিকাৰী বুলি কোৱা হৈছে মন।
মনটোক জানিবৰ বাবে শাস্ত্ৰই কৈছে জনাৰ এটা দৰ্শন দিছে দ্বিতীয় স্কন্ধত। নানা কৰ্ম কৰোঁ বুলি কৰে আলোচনা, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। মন কাক বোলে শাস্ত্ৰই কৈছে। এই ৰাতি যে বিচনাখনত পৰোঁতে বা ভাত খাই থাকোঁতে পিতৃ মাতৃ পুত্ৰ সকলোৱে লগ হৈ যেতিয়া আমি ভাত খাই থাকিম, একেবাৰে সহজ শব্দ ভাত খোৱা, সেই ভাত খোৱাৰ মজিয়াখনত আমি সকলোৱে বিভিন্ন ধৰণৰ আলোচনা কৰোঁ। বোলে কালিলৈ ৰাতিপুৱাতে তই আমুকলৈ যাবি, কালিলৈ ৰাতিপুৱাৰ খোৱাৰ লগে লগে তই আমুকলৈ যাবি, বা মই আমুকটো কৰিম, এনেধৰণে ঢেৰ কথা আমি আঁচনি এখন প্ৰস্তুত কৰোঁ ৰাতি। কিন্তু ৰাতি হ'লে 7 হাল বাই পুৱা হ'লে এহালো নাই। সেইটোৱে হ'ল মন। নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন, সেই আলোচনা কৰা শক্তিটোৰ নাম হ'ল মন। কিন্তু একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। এতিয়া সেই মনটো যেতিয়ালৈকে শুদ্ধ কৰিব নোৱাৰিম, আমি ভক্তি দৰ্শনটো লাভ কৰিব নোৱাৰোঁ। এতিয়া স্বাভাৱিকতে শিশু অৱস্থাত মন খেলি মেলি হৈ থাকে, কিন্তু বিপৰীতে প্ৰহ্লাদৰ মনটো খেলি মেলি নাই হোৱা। কেলে নাই হোৱা? কাৰণ প্ৰহ্লাদৰ গৰ্ভত সংস্কাৰ হৈ আহিছে। এতিয়া আপোনাৰ মোৰ সন্তানবিলাকে আপুনি মই কৰিবলৈ কোৱাটো নকৰে। আপোনাৰ মোৰ বিদ্যালয়ত নাম লগোৱা ছাত্ৰ ছাত্ৰীসকলে আপুনি মই কৰিবলৈ কোৱাটো নকৰে। কিয়? কাৰণ তেওঁলোকৰ মনটো খেলি মেলি। সেই খেলি মেলি লগা মনটোক শুদ্ধ কৰিবৰ বাবে মাধৱ গুৰুজনে আমাক এটা দৰ্শন দিলে যে ৰাম বুলি শুদ্ধ কৰা মন। যেতিয়ালৈকে ৰাম নাম আশ্ৰয় নকৰিবা, মনক শুদ্ধ কৰিব নোৱাৰিবা। আৰু সেই নিয়মটো আমাৰ শিক্ষাগুৰুসকলে দেখুৱাইছে বিদ্যালয় বাৰান্দাত। ও ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্জা মাজে আছয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা, সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱৰ দ্বাৰা সৃষ্টি মায়া নামৰ বিচনাখনত শুই আছে। মায়া সৰ্জা, সৰ্জা মানে বিচনা, মায়া নামৰ বিচনাখনত শুই আছে। ও তুমি হি চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিউক নাথ জগাই। তুমি সি চৈতন্য, অৰ্থাৎ তুমিহে জীৱিত, কোন সনাতন। বিপৰীতে আমি অচেতন, মানে ব্ৰহ্মাকে ধৰি 33 কোটি দেৱ দেৱতা অচেতন। সেই প্ৰভু তুমি নাথ, আমি সমস্তজন অনাথ। মাধৱ গুৰুজনে শৰণ ঘোষা জোকাত লিখিছে, মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমী উকহৰি লৈও দাস কৰি পখিলো হেৰা শৰণ। হে কৃষ্ণ স্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ কৰা অনুগ্ৰহ, মায়াৰ নিগ্ৰহ তেবে হে প্ৰভু এৰাও। এতিয়া এইখিনিতে আমি চিন্তা কৰিম, যদি ভগৱন্ত ঈশ্বৰ কৃষ্ণক বাদ দি 33 কোটি দেৱ দেৱতা ব্ৰহ্মাকে ধৰি অচেতন, তেতিয়াহ'লে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সৰস্বতী পূজা ভাগ পাতিম নে নেপাতিম? এতিয়া আজি এক সুন্দৰ অনুষ্ঠান লৈছে জ্ঞানৰ বাবে, ভক্তিৰ মাধ্যম উত্তম শাস্ত্ৰ মহাভাগৱত। শিক্ষাগুৰুসকল BA MA পাছ কৰি আছে। ছাত্ৰ ছাত্ৰীসকলক আধ্যাত্মিক জ্ঞানেৰে উৎকৰ্ষ সাধন কৰি সমাজৰ উন্নতি হওক, এক সুন্দৰ চিন্তা, সুন্দৰ পদক্ষেপ। কিন্তু
ফেব্ৰুৱাৰী মাহটো আহি আছে অলপতে। আজিৰ এই অনুষ্ঠানভাগিৰ পাছত পুনৰ আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ তত্ত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সৰস্বতী পূজা ভাগ পাতিম নে নাপাতিম এতিয়া। কাৰণ শাস্ত্ৰই কৈছে, বাৰাণ্ডাত আমি পঢ়িছোঁ, সকলোৱে প্ৰাৰ্থনা কৰিছোঁ যে ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতা অচেতন। অচেতনক সেৱা কৰিলে জীৱৰ কোনো মূল্যাংকন নহয়। এতিয়া অচেতনক সেৱা কৰিম নে নকৰিম, সিদ্ধান্ত দিছে গুৰুজনে খুব সুন্দৰভাৱে। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, কুকুৰৰ লান যে ধৰি মোৰ সজনে খোজে সিন্ধু তৰিবা। ঈশ্বৰ কৃষ্ণক এৰি যদি অন্য দেৱতাক সেৱা কৰাৰ চিন্তাটো আমি আকৌ দেখুৱাই দিওঁ, তেতিয়াহ'লে কুকুৰৰ নেগুৰত ধৰি সাগৰখন পাৰ হৈ যোৱাৰ যি বৃথা চেষ্টা, BA-MA পাছ কৰিও আমি সেইটো চেষ্টা কৰাই হ'ব। আজিৰ অনুষ্ঠানভাগিৰ কোনো মূল্যাংকন নহয় যদি আমি সেইটো পালন কৰোঁ। কোনো চৰকাৰে আমাক জগৰীয়া নকৰে, চিন্তা কৰিব নালাগে। চৰকাৰে আহি কেলৈ সৰস্বতী পূজা নাপাতিলি বুলি আমাক দোষাৰোপ নকৰে। কিন্তু চিন্তাটো আপোনালোকে অকণমান ভালকৈ কৰিব। মেনেজিং কমিটি আছে, আপোনালোকৰ শিক্ষকসকল আছে, এদিন বহি লৈ ছাত্ৰ ছাত্ৰীৰ সহিতে গাঁৱৰ বয়োজ্যেষ্ঠসকলকো নিমন্ত্ৰণ কৰিব। সুন্দৰকৈ আলোচনাটো কৰি কোনটো কৰিলে ভাল হ'ব, শাস্ত্ৰই আমাক কোনটো কৰিলে জীৱৰ মংগল হ'ব বুলি সিদ্ধান্ত দিছে, সেইটো আপোনাসবে গ্ৰহণ কৰিব। আমি মঞ্চৰ পৰা আপোনাসব জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ সমস্তজনাৰ চৰণ কমলত আমি সেৱাভাগী নিবেদন কৰা হৈছে। পুনৰ আমি সেৱাভাগী নিবেদন কৰা হৈছে। প্ৰতিষ্ঠাপক বাপজনাকো লগ পোৱা হৈছিল, আমাৰ জীৱন ধন্য হ'ল। আৰু তেৰাই এটি কথা অৱগত কৰিছিল, আমি প্ৰাকে প্ৰকাৰে কথাটো শুনা হৈছিল, বোলে বিদ্যালয়ৰ হেনো ৭৪ বেৰাৰ বাবে প্ৰত্যেকজন শিক্ষকে এমাহৰ দৰমহা এবাৰ এবাৰ দি একোখনকৈ যিমানখিনি সেই দৰমহাৰে সেই পকী বেৰখন নিৰ্মাণ কৰিব পৰা যায়, এনেকৈ নিৰ্মাণ কৰা এটা ব্যৱস্থা কৰিছিল। শুনি সঁচাকৈ কথাখিনি ভাল লাগিল। এইটো ভাগৱত ধৰ্ম, অৰ্থাৎ ভাগৱতে সিদ্ধান্ত দিছে আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰায়। তেয়া পাহতে সমস্তজনাৰে চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। আৰু লগতে আমি মূঢ়মতীয় বিদ্যালয়ৰ কিবা এটি কৰ্ম হোৱাকৈ আমি আমাৰ ফালৰ পৰা ক্ষুদ্ৰমান এটি সেৱা আমি বিদ্যালয়খনৰ বাবে কিবা এটা কাম হোৱাকৈ আমি আপোনাসবৰ চৰণ কমলত অৰ্পণা কৰা হৈছে। আপোনাসবে গ্ৰহণ কৰিব বুলি আমি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ কৃষ্ণ। ও হৰি ও কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ। প্ৰাণজিৎ গগৈ বাপজনাই আমাৰ বিদ্যালয়ৰ বাবে যি এটি অৰিহণা আগবঢ়ালে, আমি ধন্যবাদ সহকাৰে গ্ৰহণ কৰিছোঁ। তেখেতক ভগৱন্তই এনেদৰেই ৰাইজৰ মাজত ধৰ্ম প্ৰচাৰৰ বাবে শক্তি দিয়ক। আমি তেৰাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।